কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে ঘটনা সংঘটিত হৈছে। কাৰণ এতিয়া আৰক্ষীয়ে যি তদন্ত চলাই আছে তাতেই পোহৰলৈ আহিল যে এগৰাকী আৰক্ষী জোৱান এই ঘটনাৰে জড়িত হৈ আছে আৰু সেইগৰাকী জোৱান হৈছে জিয়াৰুৰ ৰহমান আৰু তেওঁ দক্ষিণ শালমৰা আৰক্ষী ছাউনীৰ যিহেতু লেন্স নায়ক। আৰু এই যিগৰাকী ঋতুমণি গোহাঁই ৰাভা যিগৰাকী মহিলাক ইতিমধ্যেই দক্ষিণ মানকাছাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে, সেই মানকাছাৰত এইগৰাকী জিয়াৰুল ৰহমানৰ সৈতে একেলগে আছিল আৰু দুয়োগৰাকীকে লৈ আনিছে। আৰু এইখিনি মুহূৰ্তত যিহেতু তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে। এতিয়া কথা হ'ল যে আৰক্ষীয়ে অভিযান চলাই আছে আৰু পূৰ্বতেও যিহেতু অভিযোগ উত্থাপন হৈ আছিল যে এই ঘটনাৰ সৈতে বিশেষকৈ এই যিসকল গ্ৰাহক আছিল এই গ্ৰাহকৰ ৰূপত কিন্তু বহুখিনি আৰক্ষী বিষয়া যায় আৰু সমান্তৰালকৈ বহু ধনাঢ্য ব্যক্তি সেই গেষ্ট হাউচলৈ যায়। সেই কথাখিনি আমি কালিৰ তাৰিখত কৈ আছিলোঁ, কিন্তু আজি এটা কথা স্পষ্ট হৈছে যে এই আৰক্ষী জোৱানো নামি পৰিল এতিয়া নাৰী দেহ সৰবৰাহকাৰীৰ যি লগতে নাৰী দেহ ব্যৱসায় চক্ৰৰ লগত জড়িত। এতিয়া কথা হৈছে আৰু যিগৰাকী গহপুৰৰ যিগৰাকী ব্যক্তি বাপ্তি, এই বাপ্তিৰ ক'লা অধ্যায় পোহৰলৈ আহিছে আৰু এইগৰাকীৰ কথা আচলতে কৈ শেষ কৰিব নোৱাৰি। কাৰণ দীৰ্ঘ সময় ধৰি বছৰ বছৰ ধৰি তেওঁ এনেকুৱা ধৰণৰ ধন সৰবৰাহ, জাল নোট সৰবৰাহ আৰু বিশেষকৈ তেওঁ এইবোৰ যি ২ নম্বৰী কাম সেইসমূহৰ সৈতে জড়িত থকাৰ তথ্য ইতিমধ্যেই পোহৰলৈ আহিছে। গহপুৰৰ পৰা আমাৰ যি সতীৰ্থ সাংবাদিক তেখেতে ইতিমধ্যে পুৱাৰ ভাগৰ যি বুলেটিন তাতেই দেখুওৱা হৈছিল যে এইগৰাকী গাঁৱৰ কোনো লোকে আচলতে ভাল বুলি নকয়, কাৰণ তাত সঘন আহযাহ হয় অচিনাকি যুৱতী। এতিয়া আৰক্ষীৰ সন্দেহ হৈছে যে তেওঁলোকে গহপুৰৰ ঘৰৰ পৰাই হয়তো এই গুৱাহাটীত থকা যি দুটাকৈ ফ্লেট তালৈ যুৱতীসকলক লৈ আনে আৰু তাৰপিছতে গেষ্ট হাউচত এই যুৱতীসকলক তেওঁলোকে দৰদাম কৰি নিশাৰ ভাগত পঠিয়ায়। এতিয়া কথা হ'ল যে এই ঘটনাৰে কেৱল এই যি ৩গৰাকী যুৱতী মহিলাক গ্ৰেপ্তাৰ কৰিছে সেইকেইগৰাকীয়ে নহয়, ইয়াৰ আঁৰত বহু যুৱতী আছে, কাৰণ ১০০তকৈও অধিক যুৱতী আছে। সেইসকলকো আৰক্ষীয়ে সোধা পোছা কৰিব। এতিয়া ডাঙৰ কথাটো হৈছে যে আৰক্ষী জোৱান সোমাই গ'ল এই সমগ্ৰ যি ঘটনা, এই ঘটনাত আৰক্ষী জোৱান সোমাই গ'ল। গতিকে ভাবি চাওক যে ৰক্ষক এতিয়া ভক্ষকৰ ৰূপত নে এনেকুৱা ধৰণৰ যিসমূহ ২ নম্বৰী কাৰবাৰ, এই কাৰবাৰবোৰ কৰি আছে। আৰক্ষী এতিয়া যেতিয়া আৰক্ষীৰ নাম আহিলে তাত তদন্তত ক'ৰবাত থমকি ৰ'ব নেকি? কাৰণ সন্দেহ এইকাৰণেই হয় যিকোনো ঘটনা এটা সংঘটিত হ'লে আমি দেখিবলৈ পাওঁ যে যেতিয়া আৰক্ষী সোমাই যায় বা যিকোনো দল সংগঠনৰ লোক জড়িত হৈ পৰে তেতিয়া কিন্তু এই ঘটনাৰ তদন্তসমূহ মানুহে বিচৰাৰ ধৰণে আশা কৰাৰ ধৰণে নহয়। গতিকে এই যি গেষ্ট হাউচৰ যি প্ৰথম ক'লা অধ্যায় যিহেতু সংবাদ মাধ্যমত পোহৰলৈ অহাৰ পিছতে আচলতে বাধ্য হৈ পৰিছিল, অভিযান নচলালে জনসাধাৰণৰ মনত আৰক্ষীৰ যি বেয়া ধাৰণা সেই বেয়া ধাৰণা যে আকৌ উপচি পৰিব তাৰ বাবে অভিযান চলাইছিল আৰু আৰক্ষীও সফল হৈছিল। কাৰণ এটা দিনৰ ভিতৰতে যিকেইগৰাকী আচলতে এই ব্যৱসায় চলাই আছিল সেই ব্যৱসায়ীসকল তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সেইফালৰ পৰা আৰক্ষী সফল বুলি ক'ব পাৰি। কিন্তু এই যি আৰক্ষী জোৱানগৰাকী, এই জোৱানগৰাকীৰ বিষয়ে যদি আমি কওঁ, পূৰ্বতেও তেওঁ এগৰাকী হিন্দু মহিলাৰ সৈতে যিহেতু ইয়াতে একেলগে থাকিবলৈ লৈছিল, তাৰ অন্তৰালত মহিলাগৰাকীয়ে তেওঁৰ ওপৰত গোচৰ ৰুজু কৰিছিল, গ্ৰেপ্তাৰ হৈছিল, জেললৈ গৈছিল। পুনৰ কিন্তু তেওঁ আকৌ ঘূৰি আহি এই অপকৰ্মসমূহত নামিলে। তেনেকুৱা বহু তথ্য আছে, আৰক্ষীয়ে সোধা পোছা কৰি আছে। কাৰণ আৰক্ষী জোৱান হৈ তেওঁ এইসমূহত কিয় নামিলে এই সকলোখিনি তথ্য প্ৰমাণ সহকাৰে আৰক্ষীয়ে আচলতে লৈ আছে তেওঁৰ পৰা। কাৰণ তেওঁকো মানকাছাৰৰ পৰা অনা হৈছে আৰু বিশেষকৈ এনেধৰণে বহু সময়ত আৰক্ষীৰ নাম ইয়াত উল্লেখিত হৈ থাকে। এইবাৰ কিন্তু এই যি কাহিনী পোহৰলৈ আহিছে সেই কাহিনীৰ অন্তৰালত কি পায় সেইটো পিছৰ কথা। কিন্তু ডাঙৰ কথাটো হৈছে যে নাৰী দেহ সৰবৰাহ, নাৰী দেহ ব্যৱসায়ী চক্ৰৰ সৈতে যেতিয়া এই আৰক্ষী জোৱানৰ নাম সোমাই পৰিল, এইটো আটাইতকৈ আৰক্ষীৰ বাবে আচলতে কেনেকুৱা ধৰণৰ কথা, তেওঁলোকে তদন্ত প্ৰক্ৰিয়াত ক'ৰবাত ৰ'ব লাগিব নেকি, কি কৰিব সেইটো চিন্তনীয় বিষয়। আৰু বাপ্তি হাজৰিকাৰ পৰা গহপুৰৰ পৰা যি আচলতে স্থানীয় লোক তেওঁলোকে কৈছে সেইখন ঘৰলৈ কোনো লোক অহা যোৱা নকৰে ওচৰৰ, কাৰণ তেওঁৰ বিৰুদ্ধে বহু অভিযোগ আছে। তেওঁ ওচৰৰ লোককো যিহেতু ভয় ভাবুকি দিয়ে, তেওঁ অগাধ
সম্পত্তিৰ গৰাকী হোৱাৰ মূল কাৰণ হৈছে কিন্তু এইসমূহ যি বেয়া কাম, সেই বেয়া কাম কৰি তেওঁ দীৰ্ঘ সময় ধৰি এনেধৰণে কোটি কোটি টকাৰ গৰাকী হৈছিল, ধন সম্পত্তিৰ গৰাকী হৈছিল। ইয়াত দুটাকৈ ফ্লেট কিনিছিল আৰু গেষ্ট হাউচ তেওঁ লিজত লৈ তেওঁ নাৰী দেহ ব্যৱসায় চক্ৰ আৰম্ভ কৰিছিল আৰু বিভিন্ন প্ৰান্তৰ পৰা যিসকল যুৱতী মহিলা, দুৰ্বল যুৱতী আৰ্থিকভাৱে, সেইসকলক লৈ আনি ইয়াত এনেধৰণে অপকৰ্মত লিপ্ত কৰিছিল, অন্ধকাৰ গলিলৈ ঠেলি দিছিল আৰু যিসকলে এইসমূহত আচলতে সোমাবলৈ নিবিচাৰে সেইসকলক বাধ্য কৰোৱা হৈছিল চলে বলে কৌশলে আৰু অসুস্থসকলকো তেওঁ নিজ হাতেৰে পইচা দি তেওঁলোকক চিকিৎসা কৰাইছিল। এনেকুৱা বহু জঘন্য কাণ্ড খান্দিলে আচলতে বহুখিনি ওলাই পৰিব, কিন্তু আৰক্ষীয়ে কিমান দূৰলৈকে যাব লাগিব বা তেওঁলোক কিমান দূৰলৈকে যাব পাৰে সেইটো তেওঁলোকে জানিব, কাৰণ ইয়াত বাধা আহি পাৰিব নেকি। ইতিমধ্যে চৰ্চিত হৈছে যে ইয়াত বহু প্ৰভাৱশালী লোক, বহু ধনাঢ্য ব্যক্তি, বহু আৰক্ষী বিষয়া গেষ্ট হাউচৰ নিশাৰ আচলতে অতিথি হয় আৰু দৰ দাম কেনেধৰণে কৰে সকলোৱে গম পালে। সেয়া পুনৰ কোৱা আমি কোনো প্ৰয়োজন বোধ কৰা নাই, কাৰণ কল ৰেকৰ্ডিঙত সকলো কথা ইতিমধ্যেই স্পষ্ট হৈ পৰিছে। তাৰপিছত আৰু বিতংভাৱে আমি ক'ব নালাগে, কাৰণ দীৰ্ঘ সময় ধৰি এই গেষ্ট হাউচটো এইবোৰ কাৰবাৰ হৈ আছিল, যিবোৰ নিষিদ্ধ কাৰবাৰ, এইসমূহ আৰক্ষীয়ে দেখা পোৱা নাছিল নেকি? সংবাদ মাধ্যমলৈ এই খবৰসমূহ যেনেধৰণে আহে আৰক্ষীলৈও হয়তো গৈছিল, কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল। কিন্তু যেতিয়া বাতৰি সম্প্ৰচাৰ হ'ল তাৰপিছতে তেওঁলোকে জনমানসত সেয় প্ৰতিপন্ন হোৱাৰ বাবে এনেধৰণে অভিযান চলালে। তাৰ ক্ষেত্ৰত আমিও তেওঁলোকক শলাগ লৈছোঁ, কাৰণ তেওঁলোকে এটা দিনৰ ভিতৰতে সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। এতিয়াও বহু যুৱতী আছে, কিন্তু সেই যুৱতীসকলে ইচ্ছাকৃতভাৱেও এই ক'লা অন্ধকাৰ জগতখনত ভৰি দিয়া বহুত নজিৰ আছে। গতিকে যিসকল অভিভাৱকসকললৈ আমাৰ এটা অনুৰোধ থাকিব, কাৰণ বহু যুৱতীয়ে গুৱাহাটীত কৰ্মসূত্ৰে আহে, তেওঁলোকে দেউতাক মাকক ফাঁকি দিয়ে যে তেওঁলোকে এটা বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত ইয়াত চাকৰি কৰি আছোঁ, কিন্তু বহু যুৱতীয়ে তেওঁলোকে যে এইবোৰ কামৰ জৰিয়তে তেওঁলোকে উপাৰ্জনৰ পথ বাছি লৈছে সেই কথা পিতৃ মাতৃয়ে নাজানে। কিন্তু দেউতাক মাকে যিকোনো কামৰ বাবে নিজৰ সন্তানক যেতিয়া বাহিৰলৈ পঠিয়াই এইবোৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক, নিজে গৈ চাই আহক, কাৰণ উপাৰ্জন ছোৱালীজনীয়ে বা ল'ৰাটোৱে কিমান কৰে সেই হিচাপে তেওঁলোকৰ জীৱন প্ৰণালী কেনেকুৱা। যদি কম পইচা ঘটে তেওঁলোকৰ জীৱন প্ৰণালীসমূহ বহু উচ্চাকাংক্ষী যুৱক যুৱতীয়ে কিন্তু এইবোৰৰ কাৰণেও সেইসমূহত ভৰি দিয়া দেখিবলৈ পোৱা গৈছে। আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি শেহতীয়া খবৰ দৰ্শকসকলক জনালে আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে বাপ্তিষ্ট লজৰ যি স্বত্বাধিকাৰী দিলীপ হাজৰিকা, তেওঁক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, জেৰা অব্যাহত ৰাখিছে। আৰু আমি জনাইছোঁ যে দিলীপ হাজৰিকাৰ বিৰুদ্ধে কেৱল এয়াই প্ৰথম অভিযোগ নহয়, বহু ক'লা ব্যৱসায়ৰ সৈতে দিলীপ হাজৰিকা ইয়াৰ পূৰ্বেও জড়িত আছিল। গহপুৰ আৰক্ষীয়ে তেওঁক বহুকেইবাৰ গ্ৰেপ্তাৰ কৰিছে, তেওঁৰ বিৰুদ্ধে বহুতো গোচৰ আছে। আৰু এই মুহূৰ্তত আমি গহপুৰৰ তেওঁৰ সেই বাসগৃহটো দৰ্শকসকলক দেখুৱাইছোঁ। বৰ্তমান তেওঁ কোটি টকাৰ গৰাকী বুলি স্থানীয় ৰাইজে জনাইছে, আৰু এয়া হৈছে তেওঁৰ বাসগৃহৰ দৃশ্য। এই ঘৰটোলৈ স্থানীয় ৰাইজৰ আহযাহ নাই বুলি স্থানীয় ৰাইজে জনাইছে, আৰু এই তেওঁৰ বাসগৃহটো বহু অনৈতিক কাৰ্যকলাপ চলাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। মই প্ৰেচিডেণ্ট হয়, মই তাৰ সমান্তৰালভাৱে মই গহপুৰৰ সংবাদ জগতৰ লগতো মই জড়িত। বাপ্তি হাজৰিকাৰ আগতে বহু ঘটনা এনেধৰণে হৈ গৈছে। কালি তেওঁ যেতিয়া আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰিছে বা গ্ৰেপ্তাৰ কৰিছে, তাৰপিছতে তেওঁ বহু কলা অধ্যায় ওলাই পৰিছে। ইয়াৰ আগতে গহপুৰত এখন পেৰামেডিকেল ইনষ্টিটিউট খুলি তেওঁ ভুৱা MD হৈ পেলাই গহপুৰত তেনেদৰে এটা প্ৰচাৰ কৰিছিলে। তাৰপিছত তেওঁ নকল টকাৰ লগত জড়িত হৈ পেলাই লখিমপুৰ জিলাৰ ধলপুৰ আৰক্ষীয়ে তেওঁক আটক কৰিছিলে। এনেদৰে বহুত তেওঁ কলা অধ্যায় আছে। আমি যিহেতুকে এই মোৰ ঘৰৰ কাষী দিয়ে তেওঁ ঘৰলৈ আহিবলগীয়া ৰাস্তা, আমি দেখা পাওঁ তেওঁ যেতিয়া গুৱাহাটীৰ পৰা আহে তেওঁ গাড়ীত বহু নাৰী, যুৱতী নাৰী তেওঁ গাড়ীত লৈ আহে। আপোনালোকে ইতিমধ্যে ঘৰটো দেখিছে, ঘৰটো তেওঁ কি ধৰণে তেওঁ ঘৰ বনাইছে। ঘৰৰ যি সন্ধিয়া আহিলে তেওঁ বিভিন্ন ধৰণৰ ৰং বিৰঙী লাইট দেখিব। তেওঁৰ ঘৰৰ চাউণ্ড ছিষ্টেম, এনেকুৱা চাউণ্ড ছিষ্টেম বনাইছে যাতে তাৰ ভিতৰত আপুনি কিবা কৰি থাকিলেও বাহিৰৰ কোনো ৰাইজে গম নাপায়। এক মানে প্ৰতিটো ৰুমতে AC আছে, মানে অত্যাধুনিক হেৰি বুলি ক'ব লাগিব। এই বাপ্তি হাজৰিকা বহু সময়ত বহু ২ নম্বৰী ব্যৱসায়ৰ লগত জড়িত হৈ থকা আমি প্ৰত্যক্ষ কৰিছোঁ বা দেখিছোঁ। কিন্তু কালি যিহেতুকে বেপ্টিষ্ট ইনত তেওঁক যেতিয়া এই এনেধৰণৰ নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত হোৱাত মহানগৰ আৰক্ষীয়ে তেওঁক কৰায়ত্ব কৰাৰ পিছতে তেওঁ কিন্তু বহু ঘটনাসমূহ এনে উন্মোচিত হৈ পৰিছে।